কংগ্ৰেছৰ ৰাজনীতিটোৱে হৈছে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি। সেই তাহানিৰে পৰা গান্ধী পৰিয়ালেই নেতৃত্বত আছে। দেশৰ স্বাধীনতা যিটো দলে আনিছিলে যাৰ আটাইতকৈ বেছি বৰঙণি আছিল, আৰু সেইবাবে আজি দলটোৰ এনে দুৰৱস্থা হৈছে। গতিকে ৰাহুল গান্ধীৰ ভ্ৰমণে অসমত কোনো ধৰণৰ ইয়াত একো প্ৰভাৱ নেপেলায়, যোগাত্মক প্ৰভাৱ নেপেলায়। আনহাতে বিজেপিয়ে অগপ শেষ কৰিব বুলি অখিল গগৈয়ে দিয়া ভাষ্য সন্দৰ্ভত সোধাত অতুল বৰাৰ মন্তব্য, অখিল গগৈৰ কথা আৰু কামৰ মাজত কোনো পাৰ্থক্য নাই, সেয়েহে আজি এটা ক'ব কাইলৈ কিবা এটা ক'ব বুলি উল্লেখ কৰে অতুল বৰাই। অখিল গগৈৰ কথাৰ মই উত্তৰ নিদিওঁ। তেখেতে আজি এটা কথা কয়, কাইলৈ এটা কথা কয়, আজি কিবা কাম এটা কৰে, কাইলৈ কিবা এটা কাম কৰে। এই গোটেই তেওঁৰ স্বৰূপটো ওলাই পৰিব অহা বিধানসভা নিৰ্বাচনত। মই কৈছোৱে আপোনাক, তেখেতে আজি যিটো কথা ক'ব কাইলৈ কথাবোৰ সলনি হ'ব। আজি কাৰোবাৰ লগত থাকিব, কাইলৈ কাৰোবাৰ লগত থাকিব। গতিকে এনেধৰণে সঘনে স্থিতি পৰিৱৰ্তন কৰা আৰু সঘনে বক্তব্য পৰিৱৰ্তন কৰা মই এনে ব্যক্তিৰ কথাত মই কোনো ধৰণৰ আজিৰ দিনটোত মই ৰিপ্লাই নিদিওঁ।